हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে গম পাই গৈছে আজি আইছো মই লাকি মোটৰছ গুৱাহাটী গোটানগৰতে এই সেকেন্ড হ্যান্ড কাৰ ডিলাৰটো অৱস্থিত ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ কমাৰ্শিয়াল গাড়ী পাই যাব বহুতে কমেন্ট কৰি থাকে দাদা কমাৰ্শিয়াল গাড়ীৰ ভিডিও লৈ আহক আজি মই কমাৰ্শিয়াল গাড়ী বেছিকে দেখুৱাম আপোনালোকে চাব পাৰে কমাৰ্শিয়াল গাড়ীৰ বাহিৰেও আপোনালোকে ইয়াতে প্ৰাইভেট গাড়ীও পাই যাব বহুত কম দামত পাব আৰু বহুত অফাৰত আজি গাড়ী পাব আপোনালোকে ভিডিও চাই কিনে আহক অল ডকুমেন্টেশন চাই লওক টেস্ট ড্ৰাইভ লৈ লওক আপোনালোকৰ যেটা ভাল লাগিব তেতে গাড়ী পাৰচেজ কৰিব আজি আইছো লাকি মোটৰছ আৰু ইয়াৰে অনাৰ আছে দাদা নমস্কাৰ খবৰ পাতি ভাল 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 দাদা আপোনালোকৰ এই এড্ৰেছটো ভালকৈ কৈ দিয়ক আমাৰ এইটো জালুকবাৰীৰ পৰা আহিলে হয় তোমাৰ লেফট সাইডে পৰিব অপোজিটত আছে তোমাৰ হোম সলিউশন হয় আৰু নিয়াৰ ৰেডিসন ব্লু স্টার্টিং কিমানৰ পৰা গাড়ী ৰাখিছে স্টার্টিং আছে তোমাৰ 2 লাখৰ পৰা আছে 2 লাখ টকাৰ পৰা স্টার্টিং প্ৰাইস ৰাখিছে হাইয়েস্ট কিমান দাম লৈকে আছে হাইয়েস্ট তোমাৰ 12.5 লাখ হৈ গৈছে 12.5 লাখ টকা লৈকে আছে দাদা কমাৰ্শিয়াল গাড়ীটো পৰা মেলা দেখোন কমাৰ্শিয়াল আছে প্ৰাইভেট আছে अवेलेबल আছে হয় কমাৰ্শিয়াল ফাৰ্স্ট মোডতে পাব যিমান লাগে তোমাক আৰ্টিকা লাগে তাৰ পিছত এল্টো লাগে ডিজেল লাগে সুইফট ডিজেল লাগে হয় अवेलेबल আছে ওকে আপোনালোকৰ আজি ৰিকোয়ারমেন্টটো মই কৰি দি আছো মানে দাদাৰ ইয়াতে বহুত ধৰণৰ কমাৰ্শিয়াল গাড়ী পাব আপোনালোকে ফাৰ্ষ্টতে প্ৰাইভেট দেখাব না প্ৰাইভেট দেখাম স্টাৰ্টিংত দেখাছো হেৰিয়াৰ হয় টপ মডেল হয় বহুতে বিচাৰি থাকে হেৰিয়াৰ ব্ল্যাক কালাৰত ওকে এখনৰ আস্কিং আছে তোমাৰ 12,60,000 টকা 12 লাখ 12.5 দি দিম গাড়ী 12.5 লাখ টকা দি দিম ভিডিও চাই হলে দাদা কিমান 12.5 লাখ 12.5 লাখ ওকে দাদাৰ চাৰ্ট ব্ল্যাক গাড়ীৰ পৰা ব্ল্যাক গাড়ী চাহ পাৰে আপোনালোকে ইন্টেৰিয়ৰ কন্ডিশনটো দেখাই দি আছো দেখাই দিয়া ধুনীয়া আছে ইন্টেৰিয়ৰ কন্ডিশন হয় ইন্টেৰিয়ৰ কন্ডিশন আপোনালোকে চাব পাৰে A1 সানৰুফ পাই যাব আৰু পেনাৰোমিক সানৰুফ পাই যাব দাদা এটা ফাইনান্স কৰিলে কিমান লাগে ফাইনান্স প্ৰফাইল ভালে 2 লাখ টকা ডাউন পেমেন্ট দিলে কৰাই দিম ওকে আপোনালোকে চাব পাৰে হেৰিয়াৰ আৰু বহুত ধুনীয়া গাড়ী টাটাৰ আহক আৰু লৈ যাক ডিজেলতে হয় এইটো ডিজেলত তাৰ পিছত আহি গল অল্টো কেটেন 2017 হয় 62000 জেনুইন না পুৰা জেনুইন হয় সব মানে আপোনালোকে গাড়ী পুৰা ধুনীয়া গেটআপত আছে গাড়ী ধুনীয়া কেটাপৰ আছে কালাৰো ধুনীয়া হয় 1000 সিসি ইঞ্জিন হয় দাদা তোমাৰ এখনৰ আহিব 2,80,000 টকা 2,80,000 টকা ৰানিং কিমান হল মিনিমাম 82,000 সব পাৰে আপোনালোকে জি আছে পৰা জেনুইন আছে না ওকে দাদা এইটো ফাইনান্স মিনিমাম ডাউন পেমেন্ট ঠিক আছে আপোনালোকৰ প্ৰফাইল ভাল থাকিলে যিমান কমত পাৰে আৰু গাড়ী ওলাই যাব অল কামটো কৰি দিব অল ডকুমেন্টেশন সব লৈ কিনে আৰু দামবিলাক কৈ আছে ব্ৰেজা বহুত দিন পিছত দেখুৱাই আছো সব আৰু আপুনি গাড়ী মানে গাড়ীৰ লগত গাড়ী লাগি আছে ইয়াতে ইমানে কালেকশ্যন আছে দাদা ব্ৰেজা কৈ দিয়ক এইটো ব্ৰেজা এখন 2022 হয় VXI প্লাস 2022 সব হোৱাইট কালাৰ এখনৰ আহিব তোমাৰ 7,80,000 7,80,000 টকা ব্ৰেজা সব টায়াৰৰ পৰা গাড়ীৰ বডিৰ পৰা পুৰা অল অকে আছে না অকে আছে হয় ইন্টেৰিয়ৰটো দেখাই দিয়া চাব পাৰে গাড়ী আপোনালোকে এক্সেবাৰ গাড়ী পাই যাব লাকি মোটৰছ চাব পাৰে ইন্টেৰিয়ৰ কণ্ডিশ্যন পুৰা ধুনীয়া হৈ আছে আপোনালোকে আহক গাড়ী চাওক টিপটপ কণ্ডিশ্যন আৰু ক'ব পাৰোঁ আৰু চাব পাৰে গাড়ী ছেকেণ্ড হেণ্ড হয় মানে কণ্ডিশ্যন বঢ়িয়া দাদা এইটো ফাইনেন্স মিনিমাম ডাউন পেমেণ্ট মিনিমাম এখনৰ 1.5 লাখ 2 লাখ দিলে হৈ যাব বেলেনো চাব পাৰে এখন 2019 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনৰ আস্কিং প্ৰাইস আছে তোমাৰ 5 লাখ টকা 5 লাখ টকাত বেলেনো দি আছে চাব পাৰে ব্লু কালাৰ আপোনালোকে চাই লওক আৰু টায়াৰ দি আছে পুৰা টিপটপ হৈ আছে মানে ইন্টেৰিয়ৰো দেখাই দি আছো এটা দাদা কিমান ৰানিং হ'ব মিনিমাম এখনৰ ৰানিং হৈছে তোমাৰ 72,000 ঠিক আছে চাওক বেলেনো দি আছে বহুত ধুনীয়া কণ্ডিশ্যনত হৈ আছে গাড়ী আহক আৰু আপোনালোকে সোনকালে তাৰপিছত আহি গ'ল দাদা i10 হয় এখন স্পৰ্টছ মডেল তোমাৰ এখন 2016 গাড়ী হয় ওকে এখন 2,80,000 টকা আহিব 2,80,000 টকা মিনিমাম দাদা আপোনাৰ ইয়াতে 50,000 এটা লৈ আহিলে আৰু গাড়ী এটা লৈ যাব হৈ যাব কৰা দিম প্ৰফাইল ভাল হ'ব লাগিব ওকে তাৰপিছত আহি গ'ল সুইফট তাৰপিছত সুইফট ডিজায়াৰ হয় অল্ড মডেল এইখন 2017 গাড়ী 2017 গাড়ী পেট্ৰলত আছে হয় দাদা এইটো কিমানত দি আছে আজি এইখন আহিব তোমাৰ 385ত আপোনালোকে পাই আছে ডিজায়াৰ সিল্কি সিলভাৰ কালাৰ BS4 গাড়ী মানে বহুত ধুনীয়াই আৰু ইঞ্জিন আপোনালোকে জানেই সবে মাৰ্কেট ভেলু বহুত ধুনীয়া তাৰপিছত আহি গ'ল ৱেগনাৰ আছে চাব পাৰে ৱেগনাৰটো দাদা এইখন তোমাৰ VXI মডেল 2020 চনৰ এইখন 2020 চনৰ ৱেগনাৰ চাব পাৰে ৰানিং আছে 65,000 আৰ জি আছে পুৰা দেখুৱাই দি আছো ইন্টেৰিয়ৰো দেখাই দি আছো চাব পাৰে আপোনালোকে দাদা এইটো আস্কিং প্ৰাইস কিমান ৰাখিলে আস্কিং আছে এইখনৰ তোমাৰ 480 আহিলে অলপ কম হ'ব নেকি কম হৈ যাব আহিলে অলপ কম হৈ যাব আৰু আপোনালোকে ভিডিও চাই কিনে আহক স্ক্ৰিনশ্বটটো লৈ কিনে আহক সোনকালে আহিব আৰু কল কৰি কিনে
এইখন আছে সুইফট হয় 2015 মডেল এইখন ওকে VXI মডেল সেকেন্ড ওনার হয় ওকে দাদা এইখনৰ আস্কিং প্ৰাইস তোমাৰ 3,10,000 3,10,000 টকাত আপোনালোকে পাই যাব সুইফট চাহ পাৰে ধুনীয়াই আছে না ধুনীয়া আছে গাড়ী মানে যি আছে কম চলা গাড়ী তোমাৰ 47 মান ৰানিং হৈছে ওমনি ভেন দাদা এইটো কওক ওমনি ভেন 2017 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় হয় এইখনৰ আস্কিং আছে তোমাৰ 2,20,000 2,20,000 তোমাৰ ভিডিও চাইলে কিবা এটা কমাই দিম মই ওকে টায়াৰটো ধুনীয়া হৈ আছে টায়াৰ তোমাৰ 90% আছে চাহ পাৰে 90% টায়াৰ হৈ আছে আৰু সবে কমেন্ট কৰি থাকে ওমনি লাগে আপোনালোকে ওমনি ভেন পাই যাব ইয়াতে ইন্টেৰিয়ৰটো দেখাই দিছো স্কুলৰ কাৰণে বহুত ধুনীয়া হয় স্কুল ভাড়া মাৰা আৰামছে ইনকাম কৰি চলিব পাৰিব ইকোভেন এইখন 2020 ৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে কম চলা গাড়ী তোমাৰ 47 মান চলিছে 47,000 ধুনীয়া আছে গাড়ী সিল আছে পুৰা গাড়ী জেনুইন আছে না জেনুইন আছে হয় এখন অফাৰত দি আছো অফাৰ 3,40,000 3,40,000 টকাত আপোনালোকে ইকো 20 ডিসেম্বৰৰ গাড়ী 21 ৰ গাড়ী এখন হয় গুৱাহাটীত চাওক আপোনালোকে সিটৰ পৰা ষ্টিয়াৰিঙৰ পৰা গাড়ীৰ ইঞ্জিনৰ পৰা পুৰা ধুনীয়া কণ্ডিশ্যনে আছে আৰু বহুত কম দামত পাব আপোনালোকে কালাৰটো ধুনীয়াই হৈ আছে মানে অৰিজিনেলে হৈ আছে যি আছে চাওক দাদা ডকুমেন্টেশন কৰি দিব ডকুমেন্ট ট্ৰান্সফাৰ কৰাই দিম ট্ৰান্সফাৰ অল কৰি কিনে দাদাই দাম ৰাখিছে আহক আৰু আপোনালোকে সোনকালে তাৰ পিছত আহি গ'ল ওমনি ভেনো বহুত ৰিকোয়াৰমেন্ট আছে ওমনি ভেন বহুতে বিচাৰি থাকে স্কুলৰ কাৰণে বঢ়িয়া এখন হয় 8 সিটাৰ হয় 8 সিটাৰ টায়াৰো ধুনীয়া টায়াৰ ধুনীয়া আছে ফাৰ্ষ্ট ওনাৰ গাড়ী 2017 গাড়ী এখন 2017 গাড়ী ফাৰ্ষ্ট ওনাৰ হয় দাদা এখন 2,10,000 দি দিম গাড়ী 2,10,000 ট্ৰান্সফাৰ কৰাই ওকে ট্ৰান্সফাৰ কৰি 2,10,000 ফাইনান্স হ'ব ফাইনান্স হৈ যাব স্কৰপিও 2014 হয় 2014 ৰ স্কৰপিও আপোনালোকে চাব পাৰে ইয়াৰ বেগ পাই যাব দুটা হয় ইয়াৰ বেগ পাই যাব আপোনালোকে দুটা ইয়াৰ বেগ পাই যাব গাড়ীটো চাব পাৰে অল গাড়ী হয় BS4 হয় না BS4 ঠিক আছে BS3 ইন্টেৰিয়ৰ দেখাই দিছো ৰানিং কণ্ডিশ্যনে আছে পুৰা ধুনীয়া আছে গাড়ী গাড়ীখন ধুনীয়া আছে ফাৰ্ষ্ট ওনাৰ না সেকেন্ড দাদা এইখন সেকেন্ড ওনাৰ সেকেন্ড ওকে ডিজেলত হয় না ডিজেলত ঠিক আছে এটা দাদা আজি কিমানত পুৰা কৰি দিয়ক আৰু পানী কৰি দিয়ক দাম এইখন তোমাৰ পানীৰ দামত দি আছো 4,10,000 4,10,000 টকাত আপোনালোকে স্কৰপিও পাই যাব আৰু ট্ৰান্সফাৰ কৰি আৰু ডকুমেন্টেশনত এক্সট্ৰা নালাগে আৰু নালাগে আছে নালাগে ইটোৰ ভিতৰতে দাদা কৰি দিব টিপ টপ কণ্ডিশ্যন সব স্কৰপিও পুৰা অৰিজিনেল পেইণ্টত আছে গাড়ী তিন গাড়ী লৈছো 4x4 হয় বহুতে বিচাৰি থাকে 2017 গাড়ী 17 ডিসেম্বৰৰ গাড়ী হয় দাদা ফাৰ্ষ্ট ওনাৰ বহুত কম চলিছে গাড়ী আপোনাৰ এইখনৰ প্ৰাইস আছে 5,10,000 5,10,000 টকাত আপোনালোকে চাব পাৰে ব্লেক কালাৰৰ ঘোৰা হয় থাৰ অল মডেল বহুতে বিচাৰি থাকে ইন্টেৰিয়ৰ কণ্ডিশ্যনত দেখাই দি আছো এসি পুৰা ৰানিং হৈ আছে হয় গাড়ী পৰা ৰানিং কণ্ডিশ্যনতে হৈ আছে আপোনালোকে চাব পাৰে ইন্টেৰিয়ৰ অলমোস্ট কৰাই আছে আহক টেৰ ডে ব্লক আৰু লৈ যাক সব কৰাই আছে এইবিলাক চাব পাৰে ফাইনান্স মিনিমাম কিমান লাগিব ফাইনান্স 1 লাখ মান টকা দিলে লগাই দিম এখন 1 লাখ টকা দিলে ফাইনান্স কৰি লৈ যাব পাৰিব অল এক্সেসৰিজ লাগি আছে চাব পাৰে মহিন্দ্ৰা থাৰ অল মডেল যদি বিচাৰি আছে আহক আৰু সোনকালে তাৰ পিছত আহি গ'ল টাটা এখন 2019 ৰ গাড়ী হয় টপ মডেল হয় ওকে এখনৰ আস্কিং আছে 3,80,000 3,80,000 টকা 2019 ৰ গাড়ী আপোনালোকে কালাৰ চাওক গাড়ী একদম অৰিজিনাল হৈ আছে না দাদা অৰিজিনাল আছে জেনুইন পুৰা হয় মিনিমাম দাম আছিল আছে মিনিমাম এখনত 1 লাখ মান টকা দিলে 70-80,000 টকা লগাই দিম ঠিক আছে আপোনালোকে আহক আৰু অন টেবল বহক সেলেৰি 2019 ৰ সেলেৰি চাব পাৰে VXI হয় এখন ওকে VXI হয় অৰিজিনাল কালাৰ আছে গাড়ীখন মানে পুৰা অৰিজিনাল হৈ আছে আৰু ইন্টেৰিয়ৰ কণ্ডিশ্যন কবই নালাগে চাব পাৰে পুৰা টিপ টপ কণ্ডিশ্যন সিটাৰ পৰা ইন্টেৰিয়ৰ পৰা দাদা এইটো কিমানত দি আছে আজি এখন আহিব 360 আহি যাব গাড়ী পুৰা টিপ টপ কণ্ডিশ্যন হৈ আছে ফাইনান্স কৰিলে মিনিমাম তোমাৰ 60,000-70,000 টকা দিলে হৈ যাব প্ৰফাইল ভাল পিছত আহি গ'ল অল্টো দাদা এইটো কিমান চনৰ হয় অল্টো এইখন 2018 ৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী অৰিজিনেল পেইণ্টত আছে গাড়ীখন অৰিজিনাল হৈ আছে না পুৰা এখন অফাৰ দি আছো 2,60,000 2,60,000 এমএল নাম্বাৰ কি বহুতে বিচাৰে এমএল নাম্বাৰ হয় অল্টো পাই আছে এমএল নাম্বাৰ অল্টো 800 কণ্ডিশ্যন ধুনীয়া আছে ভিতৰৰ কণ্ডিশ্যন দেখি হয় কণ্ডিশ্যন যিমান পাৰিম দেখুৱাই দি আছো আপোনালোকে আহি কিনে চাই ল'ব ইনোভা অল মডেল 2016 গাড়ী এখন হয় ফাৰ্ষ্ট ওনাৰ এখনৰ পাই যাব 550 ত আপোনালোকে 7 সিটাৰ ইনোভা লৈ যাব পাৰিব ফাইনান্স মিনিমাম ডাউন পেমেন্ট মিনিমাম 1 লাখ মান টকা দিলে ওলাই যাব মোবাইল ভাল হলে আপোনালোকে চাব পাৰে আৰু ধুনীয়া হৈ আছে না ৰানিং কিমান কমাৰ্চিয়েল যুগত ধুনীয়া হ'ব ৰানিং 1 লাখ মান আছে কমাৰ্চিয়েল দেখাম আৰ্টিকা 2017 মডেল এখন হয় VXI ওকে ডিজেল ভেৰিয়েন্ট আছে ডিজেলত আছে চাব পাৰে VXI গাড়ী ফাৰ্ষ্ট ওনাৰ এটা দাদা কিমান হ'ল ৰানিং মিনিমাম এখন ৰানিং তোমাৰ 135 মান হৈছে হয় এটা কিমানত দি আছে আজি এখন তোমাৰ আহিব 470 15 বছৰ টেক্স এড আছে ইয়াত ওকে ডকুমেন্টেশন লৈ কিনে দাম বিলাক ট্ৰান্সফাৰ কৰি দিম হয়
কমাৰ্চিয়েল আৰ্টিকা আপোনালোকে আহক আৰু সোনকালে ফাইনেন্সটো হৈ যাব ফাইনেন্স হৈ যাব তাৰপিছত আহি গ'ল ছুইফ্ট ডিজায়াৰ তাৰপিছত চুইফ্ট এইখন 2018 গাড়ী 19 ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনত তোমাৰ আস্কিং আছে 430 আস্কিং প্ৰাইচ চোৱা পৰে গুৱাহাটী ৰেজিষ্টাৰে হয় কমাৰ্চিয়েল গাড়ী পুৰা এভেইলেবল দাদাৰ ইয়াতে তাৰপিছত আহি গ'ল ছুইফ্ট ডিজায়াৰ এখন ডিজায়াৰ নিউ লুক্সৰ হয় ডিজায়াৰ নিউ লুক্স এখন 2022 লাষ্টৰ ডিচেম্বৰৰ গাড়ী ওকে এখনত তোমাৰ আস্কিং আছে 620 এইটোৰ আস্কিং চোৱা পৰে কমাৰ্চিয়েল গাড়ী আৰু বহুত কম দামত দি আছে অল ডকুমেন্টেশন কৰি দিব আৰু গোটেই গুৱাহাটী ৰেজিষ্টাৰে হয় চোৱা পৰে গুৱাহাটী ৰেজিষ্টাৰ হয় তাৰপিছত দাদা আহি গ'ল তাৰপিছত অল্টো এইখন 2018 হয় এখনত তোমাৰ আস্কিং আছে 250 আপোনালোকে কমাৰ্চিয়েল পাই যাব অল্টো চোৱা পৰে ইণ্টেৰিয়াৰ মানে ইমান গাড়ীত দেখাব গ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব আপোনালোকে আহি কিনে আৰু চাই ল'ব আৰু যিমান পাৰিম দেখুৱাই আছো আপোনালোকে আহি কিনে চাই ল'ব তাতে ডেলিভাৰী টাইমততো গাড়ী সাৰ্ভিচিং কৰাতে মেকানিক চাই লৈ প্ৰব্লেম নাই আৰু কাম চব কৰি দিব আৰু আহিলে অল্টো হোৱাইট কালাৰ এখনত 2018 এখনত তোমাৰ আহিব 260 আহিব এইখনৰ দাম আহিব 260 আপোনালোকে পাই আছে আৰু অল্টো আহিলে অলপ নেগোচিয়েবল হৈ যাব আৰু আছে না কমাৰ্চিয়েল আৰু ষ্টকত আছে আৰু ইয়াত মানে তোমাৰ ৰাখিব জগা নাই না ইয়াত হয় ইয়াতে মানে গাড়ী ৰাখিব জগাই নাই চাব পাৰে গাড়ীৰ লগত গাড়ী লাগি আছে কমাৰ্চিয়েল গাড়ী মানে দাদাৰ ইয়াতে পুৰা মেলাই আৰু ক'ব পাৰে গুৱাহাটীৰ ভিতৰত আৰু আহিলে ছুইফ্ট ডিজায়াৰ দাদা এইটো কৈ দিয়ক 2018 মডেল এখন 2018 মডেল ছুইফ্ট ডিজায়াৰ এখনত আহিব তোমাৰ 390 সেইটো দি আছে 3,90,000 টকাত আপোনালোকে চাই লওক আৰু কমাৰ্চিয়েল টেক্স হয় 15 বছৰ টেক্স দি কিনে আৰু দাদা দামবিলাক কৈছে আৰু কমাৰ্চিয়েল গাড়ীবিলাক জানে আপোনালোকে ৰানিংটো অলপ বেছি হয় আৰু যি আছে মানে জেনুইন পাই যাব আৰু ইয়াতে আপোনালোকে দাদা ইঞ্জিন ৱাৰেণ্টি আহে নেকি আপোনালোকৰ ইয়াৰ পৰা 3 মাহ ইঞ্জিন ৱাৰেণ্টি আহি যাব আপোনালোকে আহক আৰু কমাৰ্চিয়েল গাড়ী যদি বিচাৰে আছে প্ৰাইভেট কমাৰ্চিয়েল গোটেই এভেইলেবল আছে বিচাৰি থকা কমাৰ্চিয়েল এভেইলেবল আজিৰ ভিডিঅ'ত কমাৰ্চিয়েল এভেইলেবল আছে গুৱাহাটীত মানে ইমান কমাৰ্চিয়েল গাড়ী দাদাৰ ডিলাৰতে মই তাতে পাবা কিনা চালো দাদা এখন ডিজায়াৰ 2022 হয় VXI মডেল কম চলিছে গাড়ীখন 55 মান চলিছে জেনুইন আছে না পুৰা জেনুইন আছে গাড়ী জেনুইন লাগে দাদা টায়াৰ কন্ডিশন দেখাই সব কোম্পানী ফিটেড এলঅইল সেম টু সেম লাগি আছে আপোনালোকে চাব পাৰে আৰু কন্ডিশন কমাৰ্চিয়েল গাড়ী পুৰা টিপটপ কন্ডিশন হৈ আছে A01 গুৱাহাটী ৰেজিস্টাৰ্ড হৈ আছে দাদা ৰানিংটো কিমান হ'ল ৰানিংটো 55 মান হৈছে 55 এটো কিমানত দি আছে আজি এটো মানে তোমাৰ আজিকালি প্ৰবলেম আছে অকমান কমাৰ্চিয়েলত হয় ট্ৰান্সফাৰ কৰাই দিলে তোমাৰ টেক্সটো 15 বছৰ দিব লাগে 15 বছৰ টেক্সটো এড কৰি মিনিমাম আহিব 620 মান আহিব এখনত 6,20,000 আপোনালোকে কমাৰ্চিয়েলত তোমাৰ টেক্সটো 15 বছৰ এড কৰাই দিব লাগে হয় অল ডকুমেন্টেশন ট্ৰান্সফাৰ কৰি দিম হয় অল ডকুমেন্টেশন ট্ৰান্সফাৰ কৰি কিনে সুইফ্ট ডিজায়াৰ লৈ যাব পাৰিব তাৰ পিছত আহি গ'ল সুইফ্ট ডিজায়াৰ আছে 2018 হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে এখন 1,60,000 মান চলিছে 1,60,000 মান ৰানিং হৈ গৈছে আপোনালোকে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনত আহিব তোমাৰ C80 আহিব 3,80,000 টকা ফাৰ্ষ্ট ওনাৰে হৈ আছে আপোনালোকে চাব পাৰে আৰু কমাৰ্চিয়েল গাড়ীৰ বহুত ৰিকুৱাৰমেন্ট আজিকালি গুৱাহাটীৰ ভিতৰত লৈ আহিছে আহক আপোনালোকে ইয়াতে দেখালো তাৰপিছত কমাৰ্চিয়েল গাড়ী আৰু আছে দাদাৰ ইয়াতে ইয়ন আছে সব ইয়ন আছে এইখন বহুত কমত দি দিম হয় দাদা অফাৰত দিছো এইখন অফাৰ লাগিব ভাল লাগিব গাড়ী 170 দি দিম ইয়ন 1,70,000 অল ট্ৰান্সফাৰ কৰি দিব ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ আপোনালোকে কল কৰক গাড়ীৰ ওচৰত আহি কিনে চাই লওক টেপ লৈ লওক আৰু আপোনালোকৰ যেতিয়া ভাল লাগিব আৰু তেতিয়াই ফাইনেন্স কৰি লৈ যাব এইটো ফাইনেন্স হৈ যাব ওকে চাব পাৰে কমাৰ্চিয়েল গাড়ীও এভেইলেবল হৈ আছে আৰু আছে কমাৰ্চিয়েল আপোনালোকৰ মৰমৰ গাড়ী অল্টো কমাৰ্চিয়েলত আপোনালোকে যদি বিচাৰি আছে এইটো দাদাৰ ডিলাৰত এভেইলেবল হৈ আছে দাদা এইটো কওক এখন 2023 গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী বহুত কম চলিছে 55-60 মান চলিছে গাড়ীখন কমাৰ্চিয়েল গাড়ী ইমান কম ৰানিং জেনুইন না পুৰা জেনুইন হয় অৰিজিনেল প্ৰিন্টত আছে গাড়ী ওকে এখনৰ প্ৰাইস আহিব 3,70,000 VXI মডেল হয় আপোনালোকে পাই যাব চাব পাৰে VXI মডেল কম হ'ব কিবা চাই দিম আৰু আপোনালোকে মানে বেছি দেৰি নকৰিব আৰু এতিয়া ষ্টক এভেইলেবল হৈ আছে আপোনালোকে সোনকালে আহি কিনে ভিজিট কৰিব টায়াৰত ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰত দেখুৱাই দি আছো আৰু যিবিলাক গাড়ীৰ লক খোলা আছে মই ইণ্টেৰিয়ৰ যিমান পাৰিম দেখুৱাই দি আছো এখন LXI 2023 মডেলৰ ফাৰ্ষ্ট ওনাৰ 170 মান চলিছে গাড়ীখন ওকে অৰিজিনেল প্ৰিন্টত আছে গাড়ী হয় ট্ৰান্সফাৰ কৰি দিম ইখনত আহিব 350 এটোৰ প্ৰাইস কৈ আছে আৰু অল ডকুমেন্টেশন কৰি দিব 15 ইয়াৰ্ছৰ কাৰণে দে আপোনালোকে 15 বছৰ টেক্সটো আপডেট কৰি দিম হয় 15 বছৰ টেক্স কৰি কিনে আৰু গাড়ীবিলাক দি আছে লোৱাৰ পিছত আৰু প্ৰবলেম নহ'ব আপোনালোকৰ গাড়ী চাব পাৰে ইণ্টেৰিয়াৰ পুৰা ধুনীয়া সুইট কণ্ডিশ্যনত
পুৰা নিউ হৈ আছে আহক আৰু আপোনালোকে আজি দাদা বহুত গাড়ী দেখুৱাইছে প্ৰাইভেট প্লাছ কমাৰ্চিয়েল দাদা আৰু কি কৈ আছে আজি ভিডিঅ' লাষ্ট তোমাৰ এটা অফাৰ দি দিম তোমাৰ ভিডিঅ' চাইলে তেল ফুল টেংকি ফুল টেংকি কৰি দিম ডিজেলত ফুল টেংকি পেট্ৰলত পেট্ৰল ফুল টেংকি বাকী আহক আপোনালোকে আমি যিমান পাৰো চাই দিম আৰু হয় মেকানিক লগে আহক প্ৰব্লেম নাই তাৰপিছত টেষ্ট ড্ৰাইভ লওক টেষ্ট ড্ৰাইভ লোৱাৰ পিছত গাড়ী লওক হয় আৰু এইটো মাহত যোনটো ৰেট দি আছে ন এই জুলাই মাহৰ কাৰণে এইটো ৰেট দি আছো পিছত আহিলে এইটো ৰেটত গাড়ী নাপাব অ'কে আপোনালোকে আহক আৰু যাতাত যিমান কম পাৰে সিমানে কম কৰি দিছে আৰু অমনি ভেন ইকো কমাৰ্চিয়েল এইবিলাক বহুত ধুনীয়া লাগিছে আৰু ধুনীয়া ৰেটত দিছো গাড়ী আজি অফাৰ চালো আৰু বহুত দিন পিছত ভিডিঅ' বনাই আছো 2 মাহ মান হ'ল ভিডিঅ' বনা নাছিলো আৰু তোমাৰ আমাৰ এটা ভাল হৈছে এতিয়া তোমাৰ মেঘালয়তো হৈ যায় ফাইনেন্স তুৰা চাইডত হৈ যায় ধুবুৰীত হৈ যায় অল আছাম গোৱালপাৰা হ'ব গোৱালপাৰা হৈ যাব অল অভাৰ আছাম হৈ যাব অল অভাৰ আছাম হৈ যাব তাৰপিছত তোমাৰ ইপিনে শ্বিলঙত হৈ যাব আৰু তোমাৰ ইপিনে ইটানগৰ তোমাৰ বৰ্তমান চাই আছো টাইপ কৰাই আছো আৰু হয় আপোনালোকে আহক আৰু কল কৰি যিমান সোনকালে আহিব সিমান সোনকালে নাম্বাৰ আহি থাকিব লৈ যাব পাৰিব আৰু আহিলে অন টেবল অলপ কম চম কৰি দিব এক্সচেঞ্জটো হৈ যাব এক্সচেঞ্জ হৈ যাব থেংক ইউ